নমস্কাৰ মই স্বৰ্ণালী আপোনালোকে চাই আছে সচ দা ৰিয়েলিটি আৰু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ লৈ দিছো আজি মহাশিৱৰাত্ৰি আৰু পুৱাৰে পৰা মন্দিৰ দেৱালয়সমূহত দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰাৰ বাবে পূজা অৰ্চনা কৰাৰ বাবে অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু ব্যতিক্ৰম নহয় ৰঙিয়াৰ শ্ৰী শ্ৰী জগন্নাথ গোসাঁই থানতো ভিৰ পৰিলক্ষিত হৈছে অগণন ভক্তৰ আমি দৃশ্যাংশ দেখুৱাম তাৰ পূৰ্বে গ্ৰাফিক্স প্লেটৰ সহায়ত লৈ আনিছো সম্পূৰ্ণ খবৰ এই মুহূৰ্তত মহাশিৱৰাত্ৰি উপলক্ষে আমি ভক্তৰ অগণন ভিৰ দেখুৱাবলৈ লৈছো আজি মহাশিৱৰাত্ৰি আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰ আৰু দৌলসমূহত দেখা গৈছে ব্যাপক উৎসাহ সমান্তৰালকৈ ৰঙিয়াৰ শ্ৰী শ্ৰী জগন্নাথ বুঢ়াগোহাঁই থানতো দেখা গৈছে অগণন ভক্তৰ সমাগম এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো পোনপটীয়াকৈ আমি গোসাঁই থানত যি অগণন ভক্তই ভিৰ কৰিছেহি পূজা অৰ্চনা কৰিবলৈ তেওঁলোকক আমি দেখাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত ভক্তিৰ ৰসত মুখৰিত হৈছে সমগ্ৰ ৰাজ্য সমগ্ৰ দেশ আৰু সমান্তৰালভাৱে ৰঙিয়াৰ শ্ৰী শ্ৰী জগন্নাথ বুঢ়াগোহাঁই থানতো এনেদৰে অগণন ভক্তৰ সমাগম পৰিলক্ষিত হৈছে আৰু প্ৰভু ভোলানাথৰ শ্ৰীচৰণত আশীষ লৈছে সকলোৱে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰিছে সকলোৱে আৰু সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে এইবাৰো শ্ৰী শ্ৰী জগন্নাথ বুঢ়াগোহাঁই থানত উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি পূজাৰ আৰু অহা বৰ্ষত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব বুলিও উদ্যোক্তাসকলে জনাইছে আৰু সেয়েহে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে মন্দিৰ সমিতিয়ে মুহূৰ্তত আমি দেখুৱাই আছো দৃশ্যাংশ ৰঙিয়াৰ শ্ৰী শ্ৰী জগন্নাথ বুঢ়াগোহাঁই থানৰ য'ত অগণন ভক্তই ভিৰ কৰিছেহি পূজা অৰ্চনা কৰিবৰ বাবে দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰাৰ বাবে ভিৰ কৰিছেহি আৰু যথেষ্ট উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে যিহেতু আজি মহাশিৱৰাত্ৰি প্ৰভু ভোলানাথৰ শ্ৰীচৰণত আশীষ লৈছেহি সকলোৱে আৰু পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে এইবাৰো শিৱৰাত্ৰি উদযাপন কৰা হৈছে শ্ৰী শ্ৰী জগন্নাথ বুঢ়াগোহাঁই থানত আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে ভাষ্য আমি ভাষ্য শুনাব লৈছো এই চেনেলৰ মাধ্যমেৰে সমগ্ৰ অসমবাসীৰ লগতে ৰঙিয়াবাসী ৰাইজক মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অইনবেলি দিলোঁ এইবেলি আমাৰ শ্ৰী শ্ৰী জগন্নাথ বুঢ়াগোহাঁই থানৰ যি আজি শিৱৰাত্ৰি মহাশিৱৰাত্ৰিৰ কাৰণে আপোনালোকে দেখা পাইছে অগণন ভক্তবান ৰাইজে আজি আমাৰ ইয়াতে ভিৰ কৰিছে অহাকালি আমাৰ পূজাৰ ভোগ গ্ৰহণ কৰিব ৰাইজে আৰু এই চেগতে আৰু আমাৰ এই জগন্নাথ বুঢ়াগোহাঁই থানৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি আমি এখন উপহাৰ কুপনৰ খেলা আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠান খেলখন আমাৰ 14 এপ্ৰিলত আমাৰ অনুষ্ঠিত হ'ব ইতিমধ্যে আমাৰ সকলো টিকেট শেষেই হৈছে আৰু কেইটামান টিকেট বাকী আছে যিসকল ব্যক্তিয়ে আমাৰ এই টিকেট গ্ৰহণ কৰিম বুলি ভাবে তেওঁলোকে মন্দিৰ প্ৰাংগণত আহিলে হ'ল আৰু অহাবাৰ যিহেতুকে আমাৰ এই জগন্নাথ বুঢ়াগোহাঁই থানৰ সোণালী উৎসৱ আমি ভাবিছোঁ অহাবাৰ ইয়াতকৈ বহুত ভক্তবান ৰাইজে আমাৰ ভিৰ কৰিব আৰু এই আশাৰে আপোনালোকৰ লগতে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইটাৰাত অনুষ্ঠিত শ্ৰী শ্ৰী বুঢ়াগোহাঁই আৰু জগন্নাথ মন্দিৰৰ সৌজন্যত এইবেলি আমি মহাশিৱৰাত্ৰি উৎসৱ ধুমধামেৰে পালন কৰিবলৈ ওলাইছোঁ ইয়াত সমূহ ৰাইজৰ যিটো আদৰ আমি পাইছোঁ আমি উপদেশ পাইছোঁ ইয়ালৈ যি ধৰণে গোটেই অঞ্চলৰ ৰাইজ ইয়ালৈ আহিছে আমাক শুভেচ্ছা আশীষ দিছে আমি বৰ ধন্য হৈছোঁ আৰু আমি আশা ৰাখিছোঁ যে এই অনুষ্ঠানটো এদিন নিশ্চয় গোটেই অসমৰ ভিতৰত জাকত জিলিকা অনুষ্ঠান হ'ব আৰু ইয়াৰ জৰিয়তে ধৰ্মৰ যিটো ধ্বজা ৰঙিয়াত আৰু ৰঙিয়াৰ পিছত আন ঠাইলৈ বিয়পি পৰিব তাকে আশা ৰাখিছোঁ আজি ভক্তৰ যিটো ভিৰ আচলতে অগণন এতিয়ালৈকে 200 থালি হিচাপে গৈছোঁ 200 থালি ভোগ আমি ইতিমধ্যে বিতৰণ কৰিলোঁ আৰু যি ভোগঘৰ আমাৰ আছে তাতে মানুহৰ যিটো ভিৰ মোৰ ভাৱ যে আচলতে আৰু 150 থালি ভোগ নিশ্চয় লাগিব আমাক কিন্তু লাগক আৰু আহক আমি তাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ গতিকে এই ধৰণে যাতে আমাক ৰাইজে সুৱাহিক বা আমাক যাতে আশীৰ্বাদ দি থাকে তাৰে কামনা কৰিছোঁ আৰু গোটেই সমূহ ৰাইজৰ ওচৰত মোৰ এটা নিবেদন যে আচলতে আপোনালোকে আজিৰ তিথি বুলি তিথিটোত আহিব লাগে এইটো নহয় মাজে মাজে আহক আৰু আমাক ভাল ধৰণে দিহা পৰামৰ্শ দিয়ক যাতে আমি এই থানখন জগন্নাথ মন্দিৰটো শিৱ মন্দিৰটো আমি যাতে জাকত জিলিকা কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে দিহা দিয়ক উপদেশ দিয়ক আৰু আৰ্থিকভাৱেও আপোনালোকে কিছু হ'লেও অনুদান আগবঢ়াওক তেতিয়া দেখিম পাৰিম আমি আমাৰ বিশ্বাস আছে
যে আমি এই অনুষ্ঠানটো জাকত জিলিকা কৰি তুলিব পাৰিম আৰু